বক্সাৰ ডিহিৰাত গণসুৰক্ষা পাৰ্টি আৰু অবৰো সুৰক্ষা সমিতিৰ যৌথ সভা উপস্থিত গণসুৰক্ষা পাৰ্টিৰ পাৰিষদ ঘনশ্যাম দাস আৰু অবৰো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক জোন দাসৰ লগতে বহু সংখ্যক অবৰো কৰ্মী আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বাবে একত্ৰিত হোৱাৰ উদ্দেশ্যে আজিৰ এই সভা অনুষ্ঠিত হোৱা বুলি জানিবলৈ দিয়ে গণসুৰক্ষা পাৰ্টিৰ ডিহিৰা ব্লক কমিটিৰ সভাপতি যাদৱ দাসে ইফালে এবাৰ বিটিচিত বিপিএফ ইউপিপিএল অথবা বিজেপিয়ে কৰা প্ৰতাৰণাৰ এক প্ৰত্যুত্তৰ দিবলৈ সংকল্প অবৰো ৰাইজ বুলি দৃঢ়তাৰে মত পোষণ কৰে আৰু অবৰো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক জোন দাসে ইমান বছৰে বিপিএফ ইউপিপিএল অথবা বিজেপিয়ে অবৰো মানুহখিনিৰ লগত যি অন্যায় অবিচাৰ কৰিলে সেই সুযোগ আৰু কেতিয়াও দিয়া নহব বুলি কয় জোন দাসে তেওঁ জিএছপি নেতা তথা প্ৰাক্তন সাংসদ নৱ শৰণীয়াই বিপিএফৰ সৈতে মিত্ৰতা কৰা সন্দৰ্ভতো ক্ষুৰধাৰ সমালোচনা কৰে সাংসদগৰাকীক তেওঁ কয় যে নৱ শৰণীয়াই এই বিসংগতিপূৰ্ণ কথাবোৰ সোনকালে পৰিহাৰ কৰি ৰাইজৰ সৈতে একত্ৰিত হৈ থাকক পিছলৈ কি হয় সেয়া সময়ত দেখা যাব অন্ততঃ এই মুহূৰ্তত তেওঁ ৰাইজৰ সৈতে সহমতত থাকক বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অবৰো নেতা জোন দাসে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম আজি আমাৰ মত বিনিময়ৰ লগতে আমাৰ সভা এখন হৈছিলে অবৰো সুৰক্ষা সমিতিৰ লগত আমাৰ জিএছপি দলৰ সৈতে এই সভাত যৌথ হিচাপে আমি কৰিলোঁ খুব ভাল লাগিলে সকলোৱে ৱেলকাম জনাইছোঁ ধন্যবাদ জনাইছোঁ আগন্তুক যেন আমাৰ অবৰো জনগোষ্ঠীৰ লগত জিএছপি একত্ৰিত হৈ আগবঢ়াৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু লগতে যেনেকৈ আজি জন দাস ডাঙৰীয়াই আমাৰ ওচৰত আহিছে একত্ৰিতভাৱে তেওঁ মুকলিভাৱে আহ্বান জনাইছে এই মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক যেন আমি আজিৰ পৰা যেন আমাৰ এই নৱবৰ্ষতে ৰঙালী বিহু জাতীয় উৎসৱ সেই সকলো ভৱিষ্যত জ্ঞাপন কৰা হ'ল আৰু ৰঙালী বিহুৰ মাজেৰে আজি আমি ডিহিৰা সমষ্টিটো ৰন্ধনকাৰ্ড বনাইছোঁ লগতে ডিহিৰা বুলি নহয় অল বিটিচিত আমি ৰন্ধনকাৰ্ড বনাম সকলো কেইজন আমি আহ্বান আগৰ পৰা মই জনাই আছোঁ যিমানকেইটা অবৰো দল আছে তেওঁলোকক মই আহ্বান জনাইছোঁ আহক একত্ৰিত হওক একতা বন্ধনে আমি আগবাঢ়ি যাব পাৰোঁ আমাৰ কেণ্ডিডেটৰ বিষয়ে কোৱা কথা লগতে কোৱা হৈছিল তাতে আমাৰ কোনো বিভাজন নাই আমি চিন্তাধাৰা কৰি একত্ৰিত হৈ আলোচনা কৰি এইবিলাক আমি ব্যৱস্থা এটা কৰিম আমাৰ ডিহিৰা সমষ্টিত আজি এটা খুব শুভলক্ষণ ভাল লগা দিন কাৰণ কিয় যে আজি বহুদিন ধৰি আমি আমাৰ মাজত আলোচনা বিলোচনা চলি আছিল যে কেন্দ্ৰীয় অবৰো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাস ডাঙৰীয়াৰ লগত অকল জোন দাস ডাঙৰীয়াই নহয় জোন দাস ডাঙৰীয়াৰ সকলোবোৰ বিষয়ববীয়াসকলৰ লগত আমাৰ মাজত এটা আলোচনা চলি আছিল গতিকে এই আলোচনাটো আজি আপোনালোকৰ সন্মুখত প্ৰত্যক্ষকে দেখিবলৈ পোৱাটো মানে আপোনালোকে দেখিলে জোন দাস ডাঙৰীয়া তেওঁ সংগ্ৰামী সত্তা জোন দাস ডাঙৰীয়াই আজি বিটিচিত 22 লক্ষ মানুহৰ মাজত যি এটা আলোড়নৰ সৃষ্টি কৰি আছে যে অবৰো 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 গতিকে সেই অবৰো সুৰক্ষা সমিতিৰ জোন দাস ডাঙৰীয়াই যে মত মানে কিছুমান জিএছপিৰ লগত মতৰ অলপ খেলিমেলি হৈ আছিল সেই মতৰ খেলিমেলি হোৱাৰ পিছত আমি আলোচনাৰ মাজেদি আজি জিএছপি গণসুৰক্ষা পাৰ্টি লগত একত্ৰিত হৈ আমি তেখেতৰ লগত বহিলোঁ আৰু আজিৰ পৰাই এটা জয়গান আৰম্ভ হ'ল যে বিটিচিত অনাবৰো মানুহৰ মাজত জোন দাস ডাঙৰীয়া আৰু বিটিচিত এইবাৰ জিএছপিয়ে সম্পূৰ্ণভাৱে একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু অৱতীৰ্ণ হোৱাৰ পাছত কোনো ৰাজনৈতিক দলে অন্যান্য ৰাজনৈতিক দলে কিন্তু এইবাৰ অন্ততঃ বিটিচি নিৰ্বাচনত কোনেও যে ইয়াত মানে একো কৰিব নোৱাৰিব বা কোনেও যে ইয়াত আসন ল'ব নোৱাৰিব তাৰ প্ৰমাণ আজি আপোনালোকে ডিহিৰা সমষ্টিতে পাইছি বা অনাগত দিনতো আপোনালোকে পাব গতিকে ইয়াৰ দ্বাৰা আমি আশা কৰিছোঁ জোন দাস ডাঙৰীয়া নহয় অকল জোন দাস ডাঙৰীয়া নহয় ইয়াৰ পিছত যে অবৰো সুৰক্ষা সমিতিৰ যিবিলাক বিভাজিত হৈ সংগঠন আছে যে কিছুদিন পিছত হয়তো তেখেতসকলক আপোনালোকে মুখ দেখা পাব কাৰণ তেখেতসকলৰ লগতো আমাৰ যোগাযোগ চলি আছে আৰু এইবাৰ একত্ৰিত হৈ যুঁজিম এই যুঁজাৰ অধিকাৰটো আমি এইবাৰ ল'ম যে মাটি জাতি ভাষাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যি সংগ্ৰাম চলিছিল অবৰো সুৰক্ষা সমিতিৰ নেতৃত্বত তাৰে পিছত আমি জিএছপি দল গঠন কৰিছোঁ এটাই মাত্ৰ কাৰণ যে জিএছপি দল গঠন কৰা কাৰণটো হৈছে যে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে হয়তো চৰকাৰে বুজি নাপায় তাৰ কাৰণে আমি ৰাজনৈতিক দল গঠন কৰি বিটিচিৰ এই 22 লক্ষ মানুহৰ কথাত আমি তেখেতসকলৰ সুৰক্ষা দিয়াৰ স্বাৰ্থত বিটিচিৰ সদনত মাত মতাৰ স্বাৰ্থত আমি জিএছপি দল গঠন কৰা হৈছিল গতিকে তাৰ কাৰণে আজি সকলোৱে আমি একত্ৰিত হৈছোঁ জোন দাস ডাঙৰীয়াৰ প্ৰমাণ
আজিৰ পৰাই কিন্তু ৰৰসিঙা বাজিব। অকল ৰৰসিঙাই নহয়, যে কিছুদিন পিছত BTC যিটো নিৰ্বাচন আহিব, এই নিৰ্বাচনত কিন্তু সম্পূৰ্ণভাৱে দেখা পাব সকলোবোৰ লিডাৰ একেলগে একেখন মঞ্চতে আপোনালোকে দেখি যে এটাই মাত্ৰ শ্লোগান হ'ব গণ সুৰক্ষা পাৰ্টি জিন্দাবাদ, এটাই মাত্ৰ শ্লোগান হ'ব অবড়ো সুৰক্ষা সমিতি জিন্দাবাদ। একেলগে আমি পেৰেলেলভাৱে কাম কৰি এইবাৰ 22 লক্ষ মানুহৰ সুৰক্ষা দিয়াৰ স্বাৰ্থত BTC নিৰ্বাচন আমি খেলিম। আমাৰ কোনো ধৰণৰ বৰ্তমানলৈকে প্ৰাৰ্থী বাছনি হোৱা নাই। কেন্দ্ৰীয় নেতৃত্বত প্ৰাৰ্থী বাছনি হ'ব, তাক আমি সকলোৱে মানি ল'ম। আৰু এইবাৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত হয়তো যৌথভাৱে আলোচনা হ'ব। কাৰণ কিয় আজি জোনদাস ডাঙৰে প্ৰমাণ হ'ল যে জোনদাস ডাঙৰে যেতিয়া আহিল প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো তেখেতসকলৰ থাকিব। আমি ইয়াত কোনো ক'ব লগা নাই, কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা বহিব। গতিকে প্ৰাৰ্থী বাছনিত আমাৰ কোনো ক্ষেত্ৰত খেলি মেলি নহয়। তাৰোপৰি আপোনালোকক এটা কথা কৈছো, দিহিৰা সমষ্টিতটো কোনো প্ৰাৰ্থীৰ সংঘাত নাহিব। কাৰণ দিহিৰা সমষ্টিত প্ৰাৰ্থী ইতিমধ্যে ৰাইজে ঘোষণা কৰিছে যে প্ৰাৰ্থী যিজন MCL বৰ্তমানৰ MCL ঘনশ্যাম দাসক প্ৰাৰ্থী হিচাপে চিলেকশ্যন কৰিছে দিহিৰাবাসী ৰাইজে।